জেড আজি আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট 25টা কিৱৰ্ডছৰ বিষয়ে আৰু আপোনালোকে জানে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমি ফাৰ্স্ট যেটো পাৰ্ট আছিলে অন দা লাষ্ট ভিডিওত আমি শিকিছিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আজি নেক্সট পাৰ্ট আজি শেষ হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ 25টা টাইম ফ্ৰেজ বা কিৱৰ্ডছৰ বিষয়ে আজি শিকিম হয়তো আপোনালোকে ইমান দিনে 25টা কিৱৰ্ড যে প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে এটো জনা নাছিলে আপোনালোকে যদি 4টা বা 5টা বা 6টা গ্ৰামাৰৰ যদি আপোনালোকে সাৰ্চ কৰে তথাপি 25টা কিৱৰ্ড যে আছে আপোনালোকে নাপাব বিচাৰি নাপাব গতিকে যিসকলে আজিৰ এই ভিডিওটো চাব তেওঁৰ কাৰণে গোটেই জীৱনৰ কাৰণে এটা অভিজ্ঞতা হ'ব আৰু এটা লাৰ্নিং হ'ব যে প্ৰেজেন্ট পাৰফেক্ট টেন্সত 25টা টাইম ফ্ৰেজ আছে আৰু প্ৰতিটো টাইম ফ্ৰেজ বা প্ৰতিটো কিৱৰ্ডছৰ কাৰণে এটা সেপাৰেট কে এক্সাম্পল দিম আৰু কেনেকৈ টেন্স কাৰেকচন কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেই বিষয়ে আলোচনা কৰিম গতিকে দেৰি নকৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰক যাতে মোৰ ভিডিওবিলাক আপোনালোকে পোনপ্ৰথমে চাব পাৰে সো লেটস গেট স্টাৰ্ট হয় আপোনালোকে শুনিছে যে 25টা টাইম ফ্ৰেজ বা 25টা কিৱৰ্ডছৰ বিষয়ে আজি আলোচনা কৰিম গতিকে মই সেই 25টা কিৱৰ্ডছ ইম্পৰ্টেন্ট কিৱৰ্ডছ মই বৰ্ডত লিখি দিছো যে সব মই লিখি দিছো প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু ইয়াত লিখিছো কিৱৰ্ডছক আমি সাধাৰণতে এডভাৰ্ব বুলি ক'ব পাৰো কিৱৰ্ডছ বুলি ক'ব পাৰো বা টাইম ফ্ৰেজ বুলি ক'ব পাৰো গতিকে কিৱৰ্ডছ কেইটামান মই লিখি দিছো এফাৰ্মেটিভ সেন্টেন্স অৰ্থাৎ সেন্টেন্স যিবিলাক সেন্টেন্স আছে এই সেন্টেন্স বিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে নেগেটিভ হ'ব পাৰে এফাৰ্মেটিভ হ'ব পাৰে ইন্টাৰোগেটিভ হ'ব পাৰে এফাৰ্মেটিভ সেন্টেন্স বিলাক আমি শিকিছিলো যে যিবিলাক সেন্টেন্স পজিটিভ থাকে যিবিলাক সেন্টেন্সত নট নাথাকে বা যিবিলাক সেন্টেন্স সাধাৰণতে নেগেটিভ সেন্সৰ নহয় তেনেকুৱা বাক্যবিলাকক এফাৰ্মেটিভ সেন্টেন্স বুলি কোৱা হয় আৰু এফাৰ্মেটিভ সেন্টেন্স বিলাকৰ যিবিলাক টাইম ফ্ৰেজ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিবিলাক এফাৰ্মেটিভ সেন্টেন্স সেই এফাৰ্মেটিভ সেন্টেন্সত কোনবিলাক টাইম ফ্ৰেজ থাকিব মই সেইবিলাক টাইম ফ্ৰেজ মই লিখি দিছো ইয়াত মই লিখি দিছো just now just before এই জাস্টৰ তিনিটা আছে just now just before তাৰপিছত recently already half an hours তাৰপিছত আছে a while ago so far তাৰপিছত আছে 5 minutes ago 10 minutes ago 15 minutes ago 20 minutes ago এনেকুৱা ধৰণৰ একদম কম সময়ৰ যিবিলাক মিনিটছৰ পিছত এগো থাকিব হেবিলাক তাৰ পিছত আছে টুডে আপোনালোকে এটা কনফিউজ থাকিব পাৰে টুডে এই টুডে টু কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এটা কিৱৰ্ডছ টুডে দিস উইক দিস মান্থ দিস ইয়াৰ তাৰমানে দিস উইক দিস ডে দিস উইক দিস মান্থ দিস ইয়াৰ এইবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কিৱৰ্ডছ তাৰ পিছত আৰু কেইটামান টাইম ফ্ৰেজ ইয়াত মোস্ট ইম্পৰ্টেন্ট টাইম ফ্ৰেজ আছে এটা এট এটা সিন্স এটা ফৰ এইখিনি এটা মই কথা কৈ থব লাগিব যে যিবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ নেগেটিভ বাক্য অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিবিলাক বাক্যত নট থাকে সেইবিলাক বাক্যত কোনবিলাক টাইম ফ্ৰেজ ব্যৱহাৰ হয় মই আজি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম এই যিবিলাক ওপৰত টাইম ফ্ৰেজ দেখিবলৈ পাইছে সেইবিলাক টাইম ফ্ৰেজ সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এফাৰ্মেটিভ সেন্টেন্সত থাকিব আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যিবিলাক নেগেটিভ বাক্য থাকিব যিবিলাক কাম নহয় অৰ্থত বুজাব বা নট থাকিব সেইবিলাক সেন্টেন্সৰ সিন্স থাকিব এট থাকিব ফৰ থাকিব অৰ্থাৎ ফৰৰ লগত হয়তো ফৰ এ উইক হ'ব পাৰে ফৰ এ ডে হ'ব পাৰে ফৰ এ মান্থ হ'ব পাৰে ফৰ এ ইয়াৰ হ'ব পাৰে অৰ্থাৎ ফৰটো থাকিব ফৰ এ উইক ফৰ এ মান্থ ফৰ এ ডে ফৰ এ ইয়াৰ এইকেইটা হল নেগেটিভ বাক্যৰ কিৱৰ্ডছ এইখিনিত এটা কথা মই কৈ থম যে কিছুমান ছাত্ৰ ছাত্ৰী বা বন্ধু মোৰ ফ্ৰেণ্ডছে কি কৰে যিকোনো কম্পিটিটিভ এক্সাম বা পৰীক্ষাত মেট্ৰিক পৰীক্ষা হোক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা হোক
কি কৰে সিন্স আৰু ফৰৰ মাজত এটা কনফিউজন ইহঁতে অনুভৱ কৰে আমি জানো যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স যিটো টেন্স আমি শেষৰ ভিডিঅ শিকিম যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ মূল দুটা কেৱাৰ্ডছ আছে দুটা কেৱাৰ্ডছ হ'ল সিন্স আৰু ফৰ কিন্তু আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ দুটা টাইম ফ্ৰেজ আছে সিন্স আৰু ফৰ এটা ডিফারেন্স বা এটা পাৰ্থক্য মই কৈ দিও দুটাৰ মাজত আপোনালোকৰ কনফিউজটো জিৰ' দিনৰ কাৰণে কি দূৰ হৈ যাব যদি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস হয় নে নহয় বা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় নে নহয় বা প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় নে নহয় সেইটো ধৰিবৰ কাৰণে আপোনালোকে এটা কথা মন কৰিব সদায় যে যদি বাক্যটো নেগেটিভ থাকে যদি বাক্যটো নট থাকে নেগেটিভ চেঞ্জৰ থাকে তেতিয়াহলে সেই বাক্যত যিটো সিন্স থাকিব সেইটো সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সিন্স হ'ব এই সিন্সটো সদায় আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম আৰু যিটো ফৰ থাকিব আৰু ফৰটো ফৰ এ উইক ফৰ এ মান্থ ফৰ এ ডে ফৰ এ ইয়াৰ যদি বাক্যটো নেগেটিভ চেঞ্জৰ হয় নট থকা বাক্য হয় তেতিয়া সেইটো ফৰ আমি সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম আৰু যদি বাক্য এফাৰ্মেটিভ হয় পজিটিভ বাক্য হয় নট নথকা হয় তেতিয়া সিন্স থাকিলে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিম ফৰটো ঠিক তেনেকুৱাকৈ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত এফাৰ্মেটিভ বাক্যত ব্যৱহাৰ কৰিম এইটো কথা মনত ৰাখিব সিন্স সদায় নেগেটিভ বাক্যত হলে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় আৰু ফৰ যদি নেগেটিভ বাক্যত ফৰ দেখা পায় আপোনালোকে তেতিয়া হেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিব আৰু এট টু হল এটা স্পেশাল কেৱাৰ্ডছ প্ৰেজেন্ট পাৰফেক্ট টেন্সত এট বাক্য এট থাকিলে হেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য জিৰ' দিনৰ কাৰণে হয় এটা আপোনালোকে মনত ৰাখিব আৰু এটা টাইম ফ্ৰেজ পেয়াৰৰ বিষয়ে আলোচনা কৰিম এটো ইন্টাৰোগেটিভ অৰ্থাৎ প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত এটা টাইম ফ্ৰেজ আপোনালোকে দেখা পাব হেতু হল ইবাৰ সদায় ইন্টাৰোগেটিভ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ইন্টাৰোগেটিভ সেন্টেন্সত ইবাৰ টাইম ফ্ৰেজটো আপোনালোকে দেখিবলৈ পাব গতিকে মই ভাবো আজি আপোনালোকে এই ভিডিঅটো স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ চাব আৰু চালে মই মোৰ অনুভৱ বা মই ফিল কৰো যে আপোনালোকে চিৰ দিনৰ কাৰণে এটা ভাল লাৰ্নিং পাব এটা ভাল লেসন আজি মই লৈ আহিছো কাৰণ 25 কেৱাৰ্ডছ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যে আছে এটো হয়তো মোৰ কোনো বন্ধু বা ডিয়াৰ ষ্টুডেন্টছে হয়তো নাজানে কিন্তু আজি মই সেই 25 কেৱাৰ্ডছৰ বিষয়ে আলোচনা কৰিম এটা উদাহৰণ লম আৰু বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য কেনেকৈ কাৰেকচন কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম গতিকে আমি কেইটামান উদাহৰণ বা বাক্য লৈ আমি দুটা প্ৰশ্ন লিখিলো পৰীক্ষাত সাধাৰণতে কম্পিটিটিভ এক্সাম হওক বা অন্যান্য বোৰ্ড এক্সাম হওক সাধাৰণতে টেন্স কাৰেকচন কৰাৰ কাৰণে কেনে ধৰণৰ কুৱেশ্যন ডেভেলপ কৰে মই তাৰে দুটা উদাহৰণ ইয়াত লৈছো তাৰ পিছত আৰু দুটা লম এনেকৈ দুটা উদাহৰণ লৈ যাম তো প্ৰথমতে মই কুৱেশ্যনটো লিখিছো যে দি হেডমাষ্টাৰ গেভ স্পীচ জাস্ট এই বাক্যটো আমাক কাৰেকচন কৰিব দিছে এইখিনি এই যেটো ভাৰ্ব দিয়া আছে এটো ভাৰ্ব কি আছে কি ফৰ্মত আছে গিভ past verb 1 হল give verb 2 হল gave verb 3 হল given এটো verb 2 অর্থাৎ past ফর্মত আছে এটো ভার্বৰ তলত কি দিয়া আছে আমাৰ আন্ডাৰলাইন কৰা আছে অৰ্থাৎ এই বাক্যটো আমাৰ কি কৰিব লাগে আমি কাৰেকচন কৰিব লাগে দি হেডমাষ্টাৰ গেভ স্পীচ জাস্ট এই বাক্যটো আমি কেনেকৈ কাৰেকচন কৰিম আগত ইয়াত কেইটামান অপশন দিয়া আছে সাধাৰণতে দেখা যায় কম্পিটিটিভ এক্সাম বিলাক পিএনআৰডি হওক বা এছএসসি হওক বা আসাম পুলিচ হওক বা টেট এক্সাম হওক এইবিলাক এক্সামত সাধাৰণতে এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক দিয়ে আৰু কি কৰে যে মেট্ৰিক বা বোৰ্ডৰ এক্সাম বিলাকত কেনেকৈ দিয়ে কুৱেশ্যন কেনেকৈ দিয়ে সেই বিষয়ে আমি আলোচনা কৰিম কুৱেশ্যন প্যাটাৰ্ন কেনেকুৱা হয় সেই বিষয়ে আমি আলোচনা কৰিম গতিকে মই প্ৰথমে দুটা কুৱেশ্যন লৈছো হয়তো মেট্ৰিকত এনেকুৱাকৈ দিব পাৰে সেইকাৰণে দুই ধৰণে আমি শিকাটো অতি দৰকাৰ কি আছে দি হেডমাষ্টাৰ গেভ স্পীচ জাস্ট ইয়াত অপশন চাৰিটা দিয়া আছে এটা হল হেড গিভেন এটা হল হ্যাজ গিভেন এটা হল গিভেন আৰু এটা হল উইল হ্যাভ গিভেন এই চাৰিটা অপশন দিয়া আছে তাৰে শুদ্ধ কোনটো হ'ব আমি বাছিব লাগে এতিয়া আমি
শুদ্ধ কোনটো হ'ব আমি আইডিয়াৰ ওপৰত দিলে নহব আমাৰ আসলতে কনসেপ্টটো থাকিব লাগিব আৰু প্ৰেজেন্ট কি টেন্সৰ সেই টেন্সৰ বিষয়ে আমি যদি বাক্যটো সাপোজ আমি এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্স শিকি আছো কাৰণে ডাইৰেক্ট আমি ধৰিব পাৰিম যে এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ হ'ব কিন্তু পৰীক্ষা যেতিয়া কুৱেশ্যন এক্সামিনাৰে কাটিব উল্টা পাল্টাকৈ কাটিব তেতিয়া আমাৰ আইডেন্টিফাই কেনেকৈ কৰিম গতিকে সহজ উপায় আছে আমি জানো যে আমাৰ কিৱৰ্ডছ আছে আৰু কিৱৰ্ডছৰ জৰিয়তে আমি বাক্যবিলাক কি কৰো আইডেন্টিফাই কৰো এতিয়া কথা হ'ল আমাৰ তিনিটা ট্ৰিক্স আছিলে যিসকলে চোৱা নাই মোৰ ভিডিঅ প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব ট্ৰিক্স তিনিটা আছিলে প্ৰথমতে আমি কি কৰিব লাগে চাৰ্চ দা কিৱৰ্ড বাক্যটোত আমি কিৱৰ্ড চাৰ্চ কৰিম কিৱৰ্ড চাৰ্চ কৰাৰ পিছত কিৱৰ্ড যেতিয়া পাম তেতিয়া আমাৰ আইডেন্টিফাই দা টেন্স হ'ব আৰু টেন্স যেতিয়া পাই যাম সেই টেন্সৰ সূত্ৰ মতে বাক্যটো আমি কাৰেকচন কৰিম এতিয়া আমি এই বাক্যটোৰ পৰা আমি কিৱৰ্ড চাৰ্চ কৰিব লাগিব কিৱৰ্ড কি আছে বাক্যটো চাম দি হেডমাস্টাৰ এটা সাবজেক্ট এটো কিৱৰ্ড নহয় গেভ এটা ভাৰ্ব আমাৰ কিৱৰ্ড নহয় স্পিচ এটো কিৱৰ্ড নহয় জাস্ট কৰবাত জাস্ট আমি কিৱৰ্ড এটা পাইছিলো আমি কিৱৰ্ড জাস্ট কিৱৰ্ড এটা পাইছো আৰু জাস্ট কিৱৰ্ডটো আমি ক'ত পাইছো জাস্ট নাও জাস্ট বিফৰ ৰিসেন্টলি অলৰেডি এইবিলাক কি হ'ল এইবিলাক হ'ল প্ৰেজেন্ট পারফেক্ট টেন্সৰ কিৱৰ্ড তেতিয়া যাৰ যেতিয়া আমি পাই গলো তেতিয়া আমি আইডেন্টিফাই কৰিব পাৰিলো কি বাক্যটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ আৰু প্ৰেজেন্ট পারফেক্ট টেন্স হোৱাৰ লগে লগে টেন্স আমাৰ আইডেন্টিফাই হৈ গল এতিয়া আমি সেই ৰিমেম্বাৰ দা ফৰ্মেশন এতিয়া সেই টেন্সৰ সূত্ৰটো আমাৰ মনত পেলাব লাগিব সূত্ৰটো কি আছিল সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ এই হ্যাভ বা হ্যাজ সাবজেক্ট অনুযায়ী হয় তাৰ পিছত ভার্ব 3 নম্বৰ ঘৰৰ ভার্ব তাৰ পিছত অবজেক্ট তাৰ পিছত আমাৰ এক্সটেনশন বা কিৱৰ্ড এটা আমি বাক্যটো জাস্ট পালো জাস্ট পোৱাৰ লগে লগে আমাৰ কি আইডেন্টিফাই হ'ল যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্য এই প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্যটো আমি কেনে কৰিম প্ৰেজেন্ট পারফেক্ট টেন্সৰ সূত্ৰ আমি মনত পেলালো সাবজেক্ট হ্যাভ বা হ্যাজ ভার্ব 3 অবজেক্ট টাইম ফ্রেজ এই সূত্ৰ মতে যদি যোনটো ইয়াত মিলিব যি চাৰিটা অপচনত মিলিব সেইটো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি সূত্ৰ মতে যাম সাবজেক্ট কি আছে দি হেডমাস্টাৰ আমাৰ সাবজেক্ট আছে সাবজেক্ট হৈ গল তাৰ পিছত কি লাগে হ্যাভ বা হ্যাজ এতিয়া হ্যাভ বা হ্যাজ এটা দি হেডমাস্টাৰটো হল এটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার এজন মানুহৰ কথা কৈছে আমি শিকিছিলো যদি সাবজেক্ট হি সি ইট আৰু এক বচনৰ নাম হয় তেতিয়া তাৰ লগত হ্যাজ ব্যৱহাৰ হয় আৰু যদি সাবজেক্ট আই উই ইউ দে আৰু বহু বচনৰ নাম হয় তেতিয়া তাৰ লগত কি হয় হ্যাভ ব্যৱহাৰ হয় তেতিয়া দি হেডমাস্টাৰ এটা এক বচনৰ নাম থাৰ্ড পারসন সিঙ্গুলার গতিকে তাৰ লগত কি থাকিব হ্যাজ দিব লাগিব অৰ্থাৎ আমি কি হ্যাজ থকা আমি বিচাৰিব লাগিব ক'ত এটো হেড আছে নহব এটো উইল আছে নহব এটো গিভেন আছে নহব তেতিয়াহলে হ্যাজ আৰু ভার্ব 3 কি হ'ব গেভৰ গেভ এটো ভার্ব 3 কি হ'ব গিভেন অৰ্থাৎ এটো গিভেন আমাৰ শুদ্ধ আনসাৰ কি হ'ব হ্যাজ গিভেন এনেকৈ আমি শুদ্ধ আনসাৰত ক্লিক কৰিব লাগিব এটা 2 নম্বৰ কোৱেশ্চনটো চাও মাই ফ্ৰেন্ডস has distributed chocolate just my friends has distributed chocolate just এতিয়া আমাৰ কাম কি চাৰ্জ দা কিৱৰ্ড চাৰ্জ কৰি my friend subject has distributed auxiliary verb বা helping verb এটো distributed ed আছে এটো verb হয় এটো chocolate এটা object হয় এটা just আছে just তো আমাৰ কিৱৰ্ড অর্থাৎ যার যদি থাকে যার জাস্ট নাও যার বিফোর রিসেন্টলি অলরেডি এ হোয়াইল এগো হাফ এন আওয়ার্স এইবিলাক যদি বাক্য থাকে তেতিয়া আমি কি পাইছিলো যে বাক্যটো প্রেজেন্ট পারফেক্ট টেন্সৰ হয় আৰু প্রেজেন্ট পারফেক্ট টেন্সৰ হোৱাৰ লগে লগে এই সূত্ৰ মতে আমি বাক্যটো আমি কারেকশন কৰিব লাগে তেতিয়া হলে এই বাক্যৰ এই যিখিনি আমাৰ শুদ্ধ কৰিব দিছে এই আস্তনা তলত আন্ডাৰলাইন কৰা বাক্যখিনি ইয়াত শুদ্ধ হৈছে নে ভুল হৈছে নে কোনটো হ'ব ইয়াৰ চাৰিটা অপচন ইয়াত দিছে তেতিয়াহলে আমি কি চাৰিটা অপচন পাইছো হ্যাভ ডিস্ট্রিবিউটেড হ্যাজ ডিস্ট্রিবিউটেড had distributed এতিয়া আমি কি পালো জাস্ট পোৱাৰ লগে লগে প্ৰেজেন্ট পারফেক্ট টেন্সৰ কি আছে সাবজেক্ট লাগে এটা সাবজেক্ট কি
কি আছে মাই ফ্রেন্ডস মাই ফ্রেন্ড সাবজেক্ট অর্থাৎ কি হবে মোর বন্ধু এস আছে যেহেতু প্লুরাল হয় এক বচনৰ নাম নহয় মাই ফ্রেন্ডস টু প্লুরালত আছে অর্থাৎ বহু বচনত আছে তেতিয়াহলে কি হ'ব ভার্ব হ্যাভ বা হ্যাজৰ সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ দিব লাগে তেতিয়া প্লুরাল যদি সাবজেক্ট হয় তেতিয়াহলে আমি কোনটো ব্যৱহাৰ কৰিম হ্যাভ নহয় হ্যাজ কোনটো ব্যৱহাৰ কৰিম আমি হ্যাভ ব্যৱহাৰ কৰিম অৰ্থাৎ কি হ'ব তেতিয়া ইয়াৰ ঠাইত কি আহিব হ্যাজ আহিব মাই ফ্ৰেণ্ডছৰ সাবজেক্ট হ'ল তাৰপিছত ইয়াত কি আহিব হ্যাভ আহিব ইয়াত হ্যাভ আহিব আৰু হ্যাভ অহাৰ পিছত কি হ'ব যেটো ভাৰ্ব থাকিব সেই ভাৰ্বটো 3 নম্বৰ ঘৰৰ ভাৰ্ব হ'ব অৰ্থাৎ ডিস্ট্ৰিবিউটেড এই ভাৰ্বটো সেম থাকিব ডিস্ট্ৰিবিউটেড তেতিয়াহলে কোড পাম আমি হ্যাভ ডিস্ট্রিবিউটেড প্ৰথমটো মিলি গ'ল হ্যাভৰটো হ্যাভ ডিস্ট্রিবিউটেড নহয় তো হ্যাজ ডিস্ট্রিবিউটেড কাৰণ সাবজেক্ট আমাৰ বহু বচনৰ আছে হ্যাজ নহব যদি এস না থাকিলে হয় তেতিয়াহলে হ্যাজ ডিস্ট্রিবিউটেড হলে হয় প্লুরাল আছে সেই কাৰণে হ্যাজ ডিস্ট্রিবিউটেড নহয় এটো নহব আৰু এটো কি আছে ডিস্ট্রিবিউটেড আছে কাৰণ আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্স হলে সাবজেক্টৰ পিছত হ্যাভ আৰু হ্যাজ দিব লাগিব গতিকে এটো শুদ্ধ নহয় গতিকে আমি এই দুটা ধুনিয়াকৈ বুজি পালো যে আমি কারেকশন কেনেকৈ কৰিব লাগে ইয়াৰ পিছত মই আৰু দুটা কুৱেশ্যন লৈ আহি আছো আপোনালোকৰ কাৰণে আপোনালোকে এই দুটা কুৱেশ্যন মই ভাবো আপোনালোকে বহিত লিখি ল'ব নহলে স্ক্ৰিনশ্বট মাৰি লওক পিছৰ দুটা কুৱেশ্যন আপোনালোকে দুটা বাক্য প্ৰথম বাক্যটো কি আছে মাই ফ্ৰেন্ড ডেজ টু USA টুডে USA mean United States of America এটা ঠাই এটা কান্ট্রি নেম My friend dash to USA today. এই বাক্যটোৰ শুদ্ধ কারেকশন কোনটো হ'ব চাইটা অপশন দি আছে সাধাৰণতে কম্পিটিটিভ এক্সাম বিলাক আসাম পুলিচ হওক আপোনালোক SSC এক্সাম হওক বেংক এক্সাম হওক বা PNRD এক্সাম হওক বা টেট এক্সাম হওক এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক কাটে আৰু যিসকল ছাত্ৰই বোৰ্ড এক্সাম দিয়ে ক্লাস 10 9 তেওঁলোকৰ কাৰণে এনেকৈ দিব পাৰে বা তেওঁলোকে এনেকৈ জানি থোৱাটো ভাল কাৰণ আমাৰ কনসেপ্ট থাকিলে আমি যেনেকৈ কুৱেশ্যন নাকাটে কিয় আমি কুৱেশ্যন আনসাৰ দিব সক্ষম হম গতিকে আমি চাম এতিয়া আমাৰ এনেকুৱা ধৰণৰ কারেকশন কৰিবলৈ যদি আহে আমাৰ মূল কামটো কি দিছে সেইটো আমাৰ চোৱাৰ দৰকাৰ নাই আমি চাব লাগিব আমাৰ যেহেতু এটো টেন্স কারেকশন কৰিব দিছে আমি কি কৰিব লাগিব আমাৰ যেটো ট্ৰিক্স আছে আমি ট্ৰিক্স মতে আমি আগবাঢ়িম ইয়াত কি দিয়া আছে আমাৰ হেতু চোৱাৰ দৰকাৰ নাই আমি পাজলত সোমাই না যাম আমি ইজিলি চাম যে সার্চ দা কিওয়ার্ড প্ৰথম সার্চ কৰিম কিওয়ার্ড মাই ফ্রেন্ড ডেজ টু USA টুডে টাইম ফ্রেজ যেটো আছে বা কিওয়ার্ড যেটো আছে হেতু প্রেজেন্ট পারফেক্ট টেন্সৰ কিওয়ার্ডস এটো অলপ আগতে আমি শিকিলো যে টুডে যদি থাকে কোনো বাক্য তেতিয়াহলে সেই বাক্যটি কি হয় প্রেজেন্ট পারফেক্ট টেন্সৰ বাক্য হয় আৰু যদি প্রেজেন্ট পারফেক্ট টেন্সৰ বাক্য হয় তেতিয়া আমাৰ টেন্স টু আইডেন্টিফাই হৈ গ'ল চিনাকি হৈ গ'ল প্রেজেন্ট পারফেক্ট টেন্স আৰু প্রেজেন্ট পারফেক্ট টেন্স যেতিয়া আমাৰ আইডেন্টিফাই হৈ যায় তেতিয়া আমাৰ ফৰমেশনটো মনত ৰাখিব লাগে আমাৰ ৰিমেম্বাৰ দা ফৰমেশন কি আছে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ অর্থাৎ সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ এটা থাকিব সাবজেক্ট অনুযায়ী তাৰপিছত ভার্ব থ্রি অবজেক্ট আৰু বা এক্সটেনশন বা কিওয়ার্ড যিয়ে থাকে এটা কথা হল আমি ইয়াত ইহতে বাক্য কারেকশনটো কৰি দিছে চাৰি ধৰণে কৰিছে আমি শুদ্ধটো খালি বাছি উলিয়াব লাগে ইয়াত প্ৰথমটো কৰিছে উইল গো অৰ্থাৎ সাবজেক্ট আছে মাই ফ্রেন্ড সাবজেক্ট আছে সাবজেক্টৰ পিছত সূত্ৰ মতে আমি কি দিব লাগে হ্যাভ বা হ্যাজ দিব লাগে অৰ্থাৎ সাবজেক্টৰ পিছত উইল দিছে ইহতে তেতিয়াহলে বাক্যটো কি হ'ব ভুল হ'ব এই বাক্যটো চাম আমাৰ কি আছে মাই ফ্ৰেণ্ডৰ পিছত অৰ্থাৎ সাবজেক্ট হল মাই ফ্ৰেণ্ডৰ পিছত আমাৰ হ্যাভ বা হ্যাজৰ যিকোনো এটা দিব লাগিব অৰ্থাৎ সাবজেক্ট মাই ফ্ৰেণ্ড থাৰ্ড পারসন সিঙ্গুলার হৈ আছে এক বচনৰ নাম হৈ আছে তেতিয়াহলে সাবজেক্টৰ পিছত সদায় কি থাকিব হ্যাজ থাকিব তেতিয়াহলে এই সাবজেক্টৰ পিছত ইয়াতে কি আহিব হ্যাজ আহিব সাবজেক্টৰ পিছত এতিয়া ইয়াত কি আছে ওয়েন্ট আছে হ্যাজ নাই তেতিয়া কি হ'ব এটো ভুল হ'ব তাৰ পিছত কি আছে মাই ফ্রেন্ড সাবজেক্টৰ পিছত কি আছে যেহেতু প্রেজেন্ট পারফেক্ট টেন্স তেতিয়াহলে সাবজেক্টৰ পিছত কি হ্যাভ বা হ্যাজ টু থাকিব মাই ফ্রেন্ড হ্যাজৰ পিছত ইহতে কি ভার্ব দিছে ইয়াত দিছে গো ইয়াত দিছে
গান, ইয়াত দিছে গান, অর্থাৎ ইয়াত দিছে ওয়েন্ট, অর্থাৎ ভাব একেটাই আছে, আমার টেন্সটো বেলেগ বেলেগ ধৰণে দিছে। তেতিয়াহ'লে আমাৰ এইটো নহল, এইটো কাটা গ'ল, এইটো কাটা গ'ল, এই দুটা থাকিল। এতিয়া কোনটো কাটিব? যেহেতু প্ৰেজেন্ট পাৰফেক্টত হেভ বা হেজহে কাটিব, হেড থকা বাক্যটো আমাৰ নহব, এইটো ভুল হ'ব। এইটো পাষ্ট পাৰফেক্টত আমাক লাগে প্ৰেজেন্ট পাৰফেক্টৰ, আমি আইডেন্টিফাই কৰিলো প্ৰেজেন্ট পাৰফেক্ট। গতিকে কি হ'ব বাক্যটো? শুদ্ধ আনসাৰটো হেজ গান, অৰ্থাৎ মাই ফ্ৰেণ্ড হেজ গান টু USA টুডে। মাই ফ্ৰেণ্ড হেজ গান টু USA টুডে, অৰ্থাৎ মোৰ বন্ধু আজি আমেৰিকা বা USA গৈছে, তেওঁৰ যোৱা কামটো শেষ হৈছে। গতিকে শুদ্ধ বাক্যটো হ'ব, শুদ্ধ কানেকশ্যন হ'ব এইটো। এতিয়া 2 নম্বৰটো কি আছে? দে ডেজ দিল্লী ৰিসেন্টলি। এতিয়া আমি আমাৰ এই বাক্যটোত ৰিসেন্টলি হ'ল টাইম ফ্ৰেজ বা কেৱৰ্ড। ৰিসেন্টলি থাকিলে কি হ'ব? প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হ'লে এই সূত্ৰমতে আমি আগবাঢ়িব লাগিব। এতিয়া সূত্ৰত কি আছে? সাবজেক্ট কি আছে? আমাৰ সাবজেক্ট আছে দে, অৰ্থাৎ দেটো কি? দে হ'ল আই, উই, ইউ, দে আৰু বহু বছৰৰ নাম হলে সাবজেক্টৰ পিছত কি কাটে? হেভ দিব লাগে। অৰ্থাৎ ইয়াৰ পিছত আমি এইটো দে সাবজেক্ট, ইয়াৰ পিছত আমি কি দিব লাগিব? হেভ দিব লাগিব। অৰ্থাৎ হেভ আমাৰ এনসাৰ য'ত হেভ আছে সেইটো বিচাৰিব লাগিব। এইটো কি আছে? হেজ আছে, এইটো ভুল হ'ব। এইটো কি আছে? হেড আছে, এইটো ভুল হ'ব। এইটো কি আছে? উইল আছে, এইটো কি হ'ব? ভুল হ'ব। অৰ্থাৎ হেভটো আহিল ভিজিটেড, হেভ সব কেইটাত ভিজিটেড আছে। হেজ ভিজিটেড, হেড ভিজিটেড, উইল হেভ ভিজিটেড, হেড। এইটো কি হ'ব? সাবজেক্টৰ পিছত হেভ ভিজিটেড, এইটো হ'ব শুদ্ধ আনসাৰ। গতিকে আৰু 4টা কুৱেশ্যন আছে, এই 4টা কুৱেশ্যন লৈ আহো। আপোনালোকে এক কাম কৰিব, এই কুৱেশ্যন বিলাক আপোনালোকৰ বহিত লিখি ল'ব, প্ৰেক্টিচ কৰিব, আৰু যিবিলাক পাজল থাকিব 2-1 বাৰ চোৱাৰ লগে লগে আপোনালোকে কি হ'ব? সেইবিলাক বস্তু আপোনালোকৰ মাইণ্ডত ফেচিলাইট হ'ব। গতিকে বলক শেষৰ 4টা কুৱেশ্যন আলোচনা কৰিম। এই 4টা কুৱেশ্যনৰ পেটাৰ্ণটো অলপ বেলেগ, আগৰ 4টা কুৱেশ্যনৰ পেটাৰ্ণটো বেলেগ আছিলে। এই পেটাৰ্ণৰ কুৱেশ্যন বিলাক সাধাৰণতে বৰ্ডৰ এক্সাম হওক বা ক্লাছ 9, ক্লাছ 10, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, এনেকুৱা ক্লাছৰ যিবিলাক এক্সাম হয়, ফাইনেল এক্সাম হয়, সেই এক্সাম বিলাকত এনেকুৱা পেটাৰ্ণৰ কাৰেকশ্যন কৰিব দিয়ে। আৰু আগৰ যি 4টা পেটাৰ্ণ দিয়া হ'ল, সেই পেটাৰ্ণ বিলাক 90% কম্পিটিটিভ এক্সামৰ কাৰণে দিয়া হয়। কিন্তু মোৰ কথাটো হ'ল যে আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগে। যে যেনেকৈ নিদিয়ে কি আমাৰ কনচেপ্ট যদি থাকে, তেতিয়াহ'লে আমাৰ ট্ৰিক্স ব্যৱহাৰ কৰি আমি কি কৰিম? অতি সহজতে কাৰেকশ্যন কৰিব পাৰিম। মূল কথা হ'ল যে আমাৰ কনচেপ্ট থাকিব লাগে। এতিয়া আমি 5 নম্বৰ বাক্যটো কি আছে? I dash not work in this school since 2018. অৰ্থাৎ এই বাক্যটোত কি আছে? আমি প্ৰথমতে যি নাথাকক কিয় আমি একো নাচাও। আমাৰ মূল কাম হ'ল যে আমি কি কৰিব লাগে? সাৰ্চ দা কেৱৰ্ড। আমি প্ৰথমতে কেৱৰ্ড সাৰ্চ কৰিম। এই বাক্যটোত আমাৰ কি সাৰ্চ কেৱৰ্ড আছে? দিস স্কুল সিন্স আছে। এই সিন্স আছে কি? কেৱৰ্ড। আমি পাইছিলো যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যদি সিন্স থাকে আৰু বাক্যটো যদি নেগেটিভ টেন্সৰ হয়, অৰ্থাৎ নট থকা হয়, তেতিয়াহ'লে সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা কথা কৈছিলো যে সিন্স আচলতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰো এটা কি? কেৱৰ্ডছ, মূল কেৱৰ্ডছ সিন্স আৰু ফৰ। কিন্তু আমাৰ মূল কথাটো হ'ল যে আমাৰ মাইণ্ডত ৰাখিব লাগিব, বাক্য যদি নেগেটিভ টেন্সৰ হয়, তেতিয়া সেই বাক্য যদি সিন্স থাকে, তেতিয়া সেইটো সদায় আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত ব্যৱহাৰ কৰিলে ভুল হ'ব। এতিয়া বাক্যটোত চাব লাগিব, I dash not work, অৰ্থাৎ ইয়াত নেগেটিভ আছে। ভাৰ্বৰ লগত যিটো নট আছে, বাক্যটো কি আছে? নেগেটিভ আছে। তেতিয়া সিন্স থাকিলে কি হ'ব? প্ৰেজেন্ট পাৰফেক্ট টেন্সত বাক্যটো আমি ব্যৱহাৰ কৰিম। যদি এইটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স যিটো পিছৰ টেন্স আহিব, সেইটো যদি ব্যৱহাৰ কৰো, নাম্বাৰ আমাৰ কাটা যাব। এইটো ভুল আমি সাধাৰণতে কৰা দেখা যায়। যিয়ে নহওক, এতিয়া আমি সিন্স পাইছো, সিন্স টু প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ টাইম ফ্ৰেজ। আৰু এটা কৈ দিওঁ, সিন্স হ'ল দুটা টেন্সৰ টাইম ফ্ৰেজ, প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ। কিন্তু বাক্য যদি নেগেটিভ হয়, তেতিয়াহ'লে বাক্যটোত প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম বাক্যটো। আৰু যদি বাক্যটো এফাৰ্মেটিভ বা পজিটিভ হয়, তেতিয়া সেইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ কৰিম। যেহেতু বাক্যটো নট আছে, তেতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম।
এতে কেনেকৈ প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিম সাবজেক্ট আছে আই দিলো আই তাৰ পিছত আইৰ পিছত যিকোনো এটা দিব লাগিব have বা has আইৰ লগত কি থাকিব have থাকিব কাৰণ I we you they আৰু বহুবচনৰ নাম হলে সদায় কি হয় have ব্যৱহাৰ হয় I have তাৰ পিছত কি দিব লাগে 3 নম্বৰ ঘৰৰ ভাগ অৰ্থাৎ এই ভাগ হল এই অর ইয়াৰ আগত কি দিয়া আছে এটা নট গতিকে আমি I have a not টো ইয়াত দি লব লাগিব I have not দি ললো তাৰপিছত অর্কৰ 3 নম্বৰ ফৰ্মটো লিখিম work এটো প্ৰেজেন্ট ফৰ্মত আছে verb 1 work ই দি দিলে verb 2 আকৌ work ই দি দিলে verb 3 অৰ্থাৎ verb 2 আৰু verb 3 ফৰ্ম প্ৰায় একেটাই ই দি থকা হয় গতিকে কি হ'ব I have not or I have not or this is school since 2018 বাক্যটো কি হল আমার কারেকশন করা হইল সিন্স আছে সিন্স থাকিলে যদি বাক্যটো নেগেটিভ টেন্সৰ হয় তেতে কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব এতিয়া হল 6 নম্বৰ বাক্য ললিতা ডেজ মিট হার ফ্রেন্ড মিট মানে লগ ধৰা আমি জানো এটো ভার্ব ব্ৰেকেটৰ ভিতৰত হলে ভার্ব বিলাক দিয়ে থাকে হার ফ্রেন্ড দিস মর্নিং এতিয়া আমি বাক্যটো কি টাইম ফ্রেজ কি কেওয়ার্ড বিচাৰি প্ৰথম কথা হল আমাৰ কেওয়ার্ড বিচাৰিব লাগে কিন্তু ললিতা ডেজ মিট হার ফ্রেন্ড দিস মর্নিং এই যে এটো আমাৰ টাইম ফ্রেজ দিস মর্নিং দিস ইয়ার দিস উইক দিস মান্থ এনেকুৱা ধৰণৰ দিস মান্থ দিস ইয়ার দিস উইক দিস মর্নিং দিস ইভিনিং এনেকুৱা ধৰণৰ যদি বাক্যৰ যদি থাকে বাক্য যদি এনেকুৱা ধৰণৰ অর্থ থাকে হেবিলাক আমাৰ প্ৰেজেন্ট পারফেক্ট টেন্সৰ কেওয়ার্ড আৰু প্ৰেজেন্ট পারফেক্ট টেন্সৰ কেওয়ার্ড হলে কি হ'ব এই সূত্ৰত কৰি যাম তেতিয়া ললিতা সাবজেক্ট সাবজেক্টৰ পিছত have বা has ললিতা থাৰ্ড পারসন সিঙ্গুলার এজন ব্যক্তিৰ নাম গতিকে has হ'ব has আৰু যেটো ভার্ব থাকিব ভার্ব 3 নম্বৰ ঘৰৰ হ'ব meet met এটো কি হ'ব met her friend এই দুটাই দিন পিছত ইয়াত লিখি দিলে বাক্য আমাৰ কি হ'ব কারেকশন হৈ যাব এতিয়া 7 নম্বৰটো my father does not come yet মই কৈছিলো এটো এটা গুৰুত্বপূৰ্ণ টাইম ফ্রেজ আৰু ইম্পৰ্টেন্ট টাইম ফ্রেজ কাৰ এটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ এট সদায় নোহোৱা অৰ্থৰ বাক্যত হয় নট থকা বাক্যত হয় গতিকে যিবিলাক কাম প্ৰেজেন্ট পারফেক্ট টেন্সত সম্পূৰ্ণ হোৱা নাই নহয় বুজায় সেইবিলাক বাক্যত কি হয় এট ব্যৱহাৰ হয় যেনেকৈ my father সাবজেক্ট my father এজন ব্যক্তি তেতিয়া কি থাকিব has my father has ইয়াত নট আছে নটটো ইয়াত দিম তাৰপিছত কামৰ 3 নম্বৰ ভাগ কি হ'ব কাম হ'ব এট এতে কি হল আমাৰ কারেকশন কৰা হৈ গল এতে হেহৰ বাক্যটো কি আছে I dash solve these problems already অর্থাৎ অলরেডি আমার টাইম ফ্রেজ আছে বাক্যটো অলরেডি আমার কেওয়ার্ডস আছে অলরেডি রিসেন্টলি এবিলাক থাকিলে কি হয় বাক্য সদায় কি হয় প্রেজেন্ট পারফেক্ট টেন্সৰ হয় তেতিয়াহলে প্রেজেন্ট পারফেক্ট টেন্সৰ সূত্ৰত কৰি যাম সাবজেক্ট আছে আই দিলু আইৰ লগত কি আহিব হেভ আহিব I have এই সলভৰ 3 নম্বৰ ভাগটো কি হ'ব সলভ হ'ব এটি হ'ব সলভ তাৰপিছত this problem already অর্থাৎ আমি কি I have solved this problem already এনেকৈ আমি বাক্যটো কারেকশন কৰিব পাৰো এতিয়া মূল কথাটো হ'ল যে প্ৰেজেন্ট পারফেক্ট টেন্স আমি শিকিলো যে প্ৰেজেন্ট টেন্স অৰ্থাৎ বৰ্তমান সময়ত যিবিলাক কাম-কাজ ইতিমধ্যে কমপ্লিট হৈ গৈছে সেইবিলাক কাম-কাজ বুজাবলৈ প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় আৰু কিছুমান বাক্য আমি নেগেটিভ হিচাপে লিখিব পাৰো যে কেনেকৈ যে তেওঁ এতিয়ালৈ আহি পোৱা নাই তেওঁ এতিয়ালৈ গৈ পোৱা নাই তেওঁ এতিয়ালৈ উপস্থিত হোৱা নাই তেওঁ এতিয়ালৈ খোৱা নাই এনেকুৱা বাক্যত আমি নেগেটিভ টেন্সৰ বাক্য ব্যৱহাৰ কৰিব পাৰো আৰু এই টেন্সৰ যে 25টা কেওয়ার্ডস আছে সেই বিষয়ে আলোচনা কৰিলো আৰু এই
কেৱাৰ্ডেৰে আমি কেইটামান বাক্য উদাহৰণ হিচাপে লৈ কাৰেকশ্যন কৰি দেখালো আৰু মই ভাবো এই ভিডিঅ'টো যদি কোনো ছাত্ৰ বা বন্ধুৱে দুইবাৰ ভালকৈ চায় যিটো পাৰ্ট 9 আৰু আজিটো হ'ব পাৰ্ট 10 মই আৰু প্লেলিষ্টৰ পৰা প্ৰতিটো ভিডিঅ' লিংক দিয়া আছে বা প্লেলিষ্টৰ পৰা প্ৰতিটো ভিডিঅ' যিজন ছাত্ৰই বা বন্ধুৱে চাব একফালৰ পৰা তেতিয়াহ'লে টেন্সৰ কাৰণে তেওঁৰ জীৱনত কোনো প্ৰব্লেম নাহিব হেজিটেশ্যন নাহিব আৰু আজি যিখিনি কথা ক'লো যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ কাৰেকশ্যন কেনেকৈ কৰিব লাগে মই ভাবো বহুতো নজনা কথা শিকিছে গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাব পাৰে গতিকে আজি